নলবাৰী জিলাৰ মোকালমোৱাৰ বৰুৱাপোটাৰ শনি মন্দিৰত বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্যৰ মংগলাৰ্থে শনি পূজা মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন চলাইছে। হাজো দৌলাখাল ঘাইপথৰ বৰুৱাপোটাৰ দাঁতিত থকা শনি মন্দিৰত পূৰ্বৰ দৰে এইবাৰো ধৰ্মীয় আধ্যাত্মিক পৰম্পৰা আৰু সাংস্কৃতিক কাৰ্যসূচীৰে অহা ২১ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে ত্ৰয়োদশ বাৰ্ষিক শনি পূজা মহোৎসৱৰ বৰ্ণাঢ্য আয়োজন চলাইছে। কাৰ্যসূচী অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন কৰিব শনি পূজা উদযাপন সমিতিৰ সভাপতি কুলদীপ মেধিয়ে। পুৱা ৯ বজাৰ পৰা পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে আৰম্ভ হ'ব শনি পূজা। দুপৰীয়া ৫ সহস্ৰাধিক ভক্তৰ সমাগমত অনুষ্ঠিত হ'ব ৰাজহুৱা হোমযজ্ঞ অনুষ্ঠান। পূজা সমাপনৰ পাছতেই প্ৰায় ৭ সহস্ৰাধিক ভক্তই ৰাজহুৱা ভোগ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সম্পাদক মনমোহন কাকতিয়ে। সন্ধিয়া অসমৰ দুটাকৈ জনপ্ৰিয় নাগাৰা নাম দলে পৰিৱেশন কৰিব অসৰি নাম। শনি পূজা মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি অন্তকৰণেৰে বিচাৰিছে উদযাপন সমিতিয়ে। প্ৰবাদ অনুসৰি বৰুৱাপোটাৰ এই জাগ্ৰত শনি মন্দিৰলৈ আহি যি যেনেকৈ শনিদেৱক আৰাধনা কৰে ঠিক তেনেকৈ শনিদেৱে ফলপ্ৰসূ কৰি আহিছে, এই কথা জনমানসত আচলতে বিশ্বাস আছে। আজি 12 বছৰে আমি শনিৰ হোমযজ্ঞ কৰি আহিছোঁ। এইবাৰ আমি 13 বৰ্ষত ভৰি দিলোঁ। গতিকে সমূহ আমাৰ শনি পূজাৰ ভক্তপ্ৰাণ ৰাইজক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে অহা 21 ফেব্ৰুৱাৰী ৮ ফাগুন শনিবাৰে আমাৰ বৰুৱাপোটা শনি মন্দিৰত উপস্থিত হৈ যায়। আমাৰ কাৰ্যসূচী আছে। ৰাতিপুৱাৰ পৰা আমাৰ বন্তি পতাকা উত্তোলন হ'ব, আমাৰ বন্তি প্ৰজ্বলন হ'ব। দুপৰীয়া আমাৰ হোমযজ্ঞৰ ভোগ বিতৰণ হ'ব। আমাৰ সন্ধিয়া 6 বজাত শনিৰ যজ্ঞ আৰম্ভ হ'ব আৰু সন্ধিয়া 7 বজাত আমি শনি পূজাৰ সংগতি ৰাখি দুথৰা নামপাৰ্টি আমন্ত্ৰণ কৰিছোঁ। নামপাৰ্টি দুথৰা হ'ল সত্যপ্ৰত ডেকা সাহান আৰু ৰাজীৱ ডেকা বেজেৰীয়া। দুয়োজন কামৰূপৰে হয়। গতিকে আমি সমূহ শনি পূজাৰ ভক্তপ্ৰাণ ৰাইজক আমি শনি পূজা কমিটিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ তেখেতসকলে যেন সেইদিনা আমাৰ ইয়াত উপস্থিত হয়। আৰু আমাৰ ইয়াত বহুত ভক্ত হয়। 12 বছৰে যি শনি পূজা কৰিলোঁ, ইয়াত বহুত ভক্ত হয়। যিবিলাক ভক্তই আমাৰ শনি পূজাত যি মনেৰে যিটো আশা কৰে, যিটো আশালৈ আহে, সেই আশা একান্ত মনে শনি বাবাই পূৰণ কৰি দিয়ে। আৰু সেই আশালৈ ফালে আমাৰ ইয়াত বহুত ভক্ত হয়। প্ৰায় শনি পূজাৰ দিনা ৬-৭ হাজাৰ ভক্তই ভোগ গ্ৰহণ কৰে। ৬-৭ হাজাৰ ভক্তই আমাক ২ এটকাৰে দান বৰঙণি আগবঢ়ায় আৰু সেই দান বৰঙণিৰে আমি শনি পূজাৰ দিনা ৰাতিপুৱা ৬ বজাৰ পৰা ৰাতি আমি ৰবিবাৰে ৰাতি ২ বজালৈকে আমি ভক্তসকলক সেই টকা পইচাৰে আমি ভোগ বিতৰণ কৰোঁ বা কমিটিসকলক আমি শুশ্ৰূষা আপ্যায়ন কৰোঁ। গতিকে আৰু কমিটিৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ তেখেতসকলে যেন আমাৰ হোমযজ্ঞৰ দিনা আহে, উপস্থিত হয়। বৰক্ষেত্ৰীৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।